হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বিষয়ে। হে আপোনালোকৰ গ্ৰেড 3 হ'ব পাৰে বা আপোনালোকৰ গ্ৰেড 4 হ'ব পাৰে, যিহেতু যোৱা 7 মাৰ্চ তাৰিখত গোটেই অসমৰ হেজাৰ হেজাৰ লাখ লাখ যুৱক যুৱতীৰ কাৰণে তেওঁলোকে ৰিজাল্টটো মুকলি কৰিছে। আৰু এই ৰিজাল্টটো দেখাৰ পিছতে কিন্তু গোটেই অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী মূৰে কপালে কিন্তু হাত দিছে, যিহে কাট অফ গৈছে। কি আপোনালোকৰ জেনেৰেল কেটেগৰী, কি SC ST OBC টি ট্ৰাইব, প্ৰত্যেকটো কেটেগৰীত আপোনালোকৰ মেল হওক ফিমেল হওক প্ৰত্যেকটো কেটেগৰীত কাট অফ বহুত হাই গৈছে। আৰু সেই তেতিয়াৰে পৰা কিন্তু বহুত স্পেচিয়েলি সেইসকল যুৱক যুৱতীসকলে লাগাতাৰ ডিজিটেল প্লেটফৰ্মত আন্দোলন কৰি আছে যে আমাক ADRE 2.0 যিখিনি ভেকেঞ্চি আছে সেই আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল হ'ব পাৰে, হায়াৰ ছেকেণ্ডেৰী লেভেল হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, গ্ৰেড 4 হ'ব পাৰে, প্ৰত্যেকটো কেটেগৰীত আমাক ছেকেণ্ড লিষ্ট লাগে। আৰু এই ছেকেণ্ড লিষ্টটো কিয় লাগে তাৰ কেইটামান কাৰণ মই আজিৰ ভিডিঅ'টোত আপোনালোকক কোৱাৰ কাৰণে চেষ্টা কৰিম। অসম চৰকাৰৰ যিটো স্বাস্থ্য বিভাগৰ ভেকেঞ্চি হয় DME আৰু DHS বুলি যিটো ভেকেঞ্চি আছিল, এই ভেকেঞ্চিৰ কাৰণে কিন্তু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰাৰ পিছত স্কিল টেষ্ট বা ভাইভা টেষ্টৰ কাৰণে 1:3 হিচাপত ল'ৰা ছোৱালীক স্কিল টেষ্ট বা ভাইভা টেষ্টৰ কাৰণে কোৱালিফাই কৰে বুলি ইতিমধ্যে DMEৰ যিটো এডভাৰটাইজমেণ্ট মুকলি হৈছে তাতে স্পষ্টভাৱে উল্লেখ আছে। ADREও আপোনালোকৰ অসম চৰকাৰৰ মুকলি কৰি দিয়া ভেকেঞ্চি, DME যিটো আছে এই DME বা DHSও কিন্তু অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে মুকলি কৰি দিয়া ভেকেঞ্চি হয়। তাতে যদি 1:3 হিচাপত ল'ৰা ছোৱালীক স্কিল টেষ্ট বা ভাইভা টেষ্টৰ কাৰণে কোৱালিফাই কৰিব পাৰে, তেতিয়াহ'লে ADREত কিয় নোৱাৰে? এই যিটো DME আছে স্বাস্থ্য বিভাগৰ ভেকেঞ্চি হয়, তাতেও আপোনালোকৰ এক্সাম হয়, এক্সামৰ পিছত ডিপাৰ্টমেণ্ট ৱাইজ স্কিল টেষ্ট হয়, ভাইভা টেষ্ট হয়। তো সেই স্কিল টেষ্ট আৰু ভাইভা টেষ্টৰ কাৰণে যদি 1:3 হিচাপত ল'ৰা ছোৱালীক পাছ কৰি দিব পাৰে, তেতিয়াহ'লে ADRE যিটো 2.0 আছে ইয়াতে কিয় 1:2 হিচাপত লৈছে? 1:2 হিচাপত যদি ল'ৰা ছোৱালীক কোৱালিফাই কৰিছে সেইটোও ভাল কথা, কিন্তু 1:3 হিচাপত ল'লে প্ৰব্লেমটো ক'ত? ইয়াতে কথাটো হ'ল কি যে 1:2 হিচাপত যদি ল'ৰা ছোৱালী কোৱালিফাই কৰিছে, ইয়াতে অভাৰলেপিং হোৱাৰ কিমান চান্স আছে তাৰ প্ৰমাণটো অলৰেডি আপোনালোকে পায়ে গৈছে। আপোনালোকে স্পষ্টভাৱে গম পাই গৈছে, আপোনালোকৰ নিজৰ গাঁৱত হওক, আপোনালোকৰ নিজৰ কোনো ৰিলেটিভছ হওক, যদি কোনো ভাল ষ্টুডেণ্টে পৰীক্ষা দিছে, বহুত ভাল মানে 90-95% তেওঁলোকে পাই মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা আজিৰ দিনত APSCৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে, CGLৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে, সেই শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে যদি ADRE 2.0 সেয়া গ্ৰেজুৱেশ্যন লেভেল হওক বা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেল হওক, এইসমূহৰ ডিপাৰ্টমেণ্টত যদি তেওঁলোকে এক্সামত অৱতীৰ্ণ হৈছে, 100% কনফাৰ্ম দেখা গৈছে যে তেওঁলোকে 2টা 3টা 4টা 5টালৈকে ডিপাৰ্টমেণ্টত কোৱালিফাই কৰিছে, আজিৰ দিনত তেওঁলোকৰ নাম আহিছে। তাৰপিছত যিটো ডিপাৰ্টমেণ্ট ৱাইজ স্কিল টেষ্ট হ'ব, এই স্কিল টেষ্টত এই 4টা বিভাগতে তেওঁলোকে স্কিল টেষ্ট দিবলৈ যাব। এটাত ধৰক ফেইল কৰিলে বাকী 3টাততো কমচে কম পাছ কৰিব। তাৰপিছত এই 3টা চিটৰ ভিতৰত তেওঁ হয়তো এটাতহে কোৱালিফাই কৰিব বা এটাতহে জইনিং কৰিব, বাকী 2টা চিটৰ কি হ'ব? এতিয়াও কিন্তু অভাৰলেপিং হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত আপোনালোকে কিয় 1:2 হিচাপত ল'ৰা ছোৱালীক কোৱালিফাই কৰিছে? 1:3 হিচাপত যদি আপোনালোকে কোৱালিফাই কৰে প্ৰব্লেমটো কি হ'ব? চাওক, এই যিটো 119.5 কাট অফ গৈছে, এই 119.5 গৈছে, ইয়াৰ ওপৰত যিমানসকল ল'ৰা ছোৱালীয়ে নম্বৰ পাইছে তেওঁলোকেতো কোৱালিফাই কৰিছে। এই 119.5ৰ পিছত কোনোবাই যদি 110 পাইছে, 100 নম্বৰ পাইছে, 95 পাইছে, তেওঁলোকক লৈ আমাৰ কোনো ক'ব লগা নাই। তেওঁলোকে ফেইল কৰিছে, কি কৰিছে সেইটো ডাঙৰ কথা নহয়, তেওঁলোকে সেই লেভেলত প্ৰিপাৰেশ্যন কৰাই নাই। এই যে 119.5 কাট অফ গৈছে, বহুত ল'ৰা ছোৱালী আমাৰ অসমীয়া যুৱক যুৱতীসকলে দিনী ৰাতি কষ্ট কৰিছে, 118 পাই ফেইল কৰিব লগা হৈছে, 117 পাই ফেইল কৰিব লগা হৈছে। যদি আপোনালোকে 1:2 হিচাপত ল'ৰা ছোৱালীক লৈছে, ছেকেণ্ড লিষ্ট হিচাপে যদি আৰু এজনকৈ ল'ৰা ছোৱালীকো যদি কোৱালিফাই কৰে, তেতিয়াহ'লে প্ৰব্লেমটো ক'ত? এইটো বস্তুৱে মই গম নাপাওঁ। ইয়াৰ পিছত আপোনালোকে স্কিল টেষ্টত বাকী দুজনক ফেইল কৰাই দিব বা আপোনালোকৰ যিটো অভাৰলেপিং হ'ব, এই অভাৰলেপিঙত যদি আপোনালোকৰ যিকেইটা চিট আপোনালোকৰ খালী যাব, এই চিটসমূহ আপোনালোকে তলত ৰৈ থকা ল'ৰা ছোৱালীক, এই ছেকেণ্ড লিষ্টত যিমানসকল ল'ৰা ছোৱালীৰ নাম আহিব, এইসকল ল'ৰা ছোৱালীক যাতে আপোনালোকে সময় দিব পাৰে, ইয়াৰ কাৰণে কমচে কম আপোনালোকে ছেকেণ্ড লিষ্ট এটা মুকলি কৰিব পাৰে। DME যিটো আছে, DMEততো আপোনালোকৰ অভাৰলেপিং হোৱাৰ কোনো চান্সে নাই। তাৰপিছতো তেওঁলোকে 1:3 হিচাপত যদি ল'ৰা ছোৱালীক কোৱালিফাই কৰিব পাৰে, ধৰক তেওঁলোকৰ 3টা টোটেল ডিপাৰ্টমেণ্ট আহে, এটা হ'ল টেকনিকেল, এটা হ'ল নন টেকনিকেল আৰু এটা হ'ল গ্ৰেড 4। টেকনিকেল বিভাগত যিখিনি ভেকেঞ্চি থাকে তাতেতো আমাৰ নন টেকনিকেলৰ ল'ৰা ছোৱালীয়ে
তেওঁলোকে এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ তাতে আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগে। সেয়া ফাৰ্মাচিষ্ট হওক, ষ্টাফ নাৰ্ছ হওক বা আপোনালোকৰ BSc নাৰ্ছিং হওক, এনেকুৱা এক্সট্ৰা কোৱালিফিকেশ্যন থাকিলেহে আপোনালোকে টেকনিকেল ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰে, বাকী নন টেকনিকেল আৰু গ্ৰেড 4। তো যাৰ কাৰণে এই DMEত কিন্তু অভাৰলেপিং হোৱাৰ সম্ভাৱনা খুবেই কম থাকে। তাৰ পিছতো যদি তেওঁলোকে 1:3 হিচাপত ল'ৰা ছোৱালীক স্কিল টেষ্ট আৰু ভাইভা টেষ্টৰ কাৰণে কোৱালিফাই কৰিব পাৰে, আপোনালোকে অৰ্থাৎ কি ADRE 2.0ত 1:3 হিচাপত আপোনালোকে কিয় নোৱাৰে? আৰু এজনকৈ ল'ৰা ছোৱালীক যদি আপোনালোকে ছেকেণ্ড লিষ্টত কোৱালিফাই কৰি দিব পাৰে, 12,000 ভেকেঞ্চি আছে গ্ৰেড 4 গ্ৰেড 3 সম্পূৰ্ণ ডিপাৰ্টমেণ্ট মিলাই এই 12,000 ল'ৰা ছোৱালী যদি আকৌ নতুনকৈ ছেকেণ্ড লিষ্ট হিচাপত কোৱালিফাই কৰিব পাৰে, তাৰ পিছত লাগিলে আপোনালোকে ধৰক এজন ভাল ষ্টুডেণ্টে ইয়াতেও কোৱালিফাই কৰিছে, ইয়াতেও কোৱালিফাই কৰিছে, ইয়াতেও কোৱালিফাই কৰিছে আৰু ইয়াতেও কোৱালিফাই কৰিছে, অৰ্থাৎ 4টা বিভাগত যদি কোৱালিফাই কৰিছে, আজিৰ দিনত এই 4টা বিভাগত তেওঁলোকৰ নাম আহিছে, 4টা বিভাগতে তেওঁ স্কিল টেষ্ট দিবলৈ যাব, তাতে সম্ভৱতঃ এটাত বা দুটাত ফেল কৰিব, বাকী দুটাততো তেওঁ কোৱালিফাই হ'ব, অৱশেষত যায় যিকোনো এটাত জইনিং হ'ব, বাকী এটা সিট যে খালী থাকিল, এই সিটটোত আপোনালোকে ভৰাই দিব কোনজন মানুহক, কিয়নো 1:2 হিচাপত আছে। যিমানসকল ল'ৰা ছোৱালীয়ে কোৱালিফাই কৰিছে, মই দেখাত খুব কম সংখ্যক ল'ৰা ছোৱালীয়ে এটা ডিপাৰ্টমেণ্টত কোৱালিফাই কৰিছে। যিয়ে কোৱালিফাই কৰিবলৈ সক্ষম হৈছে তেওঁ কমচে কম 2টা 3টা 4টালৈকে কোৱালিফাই কৰিছে। আপোনালোকেতো 1:2 হিচাপত ল'ৰা ছোৱালীক কোৱালিফাই কৰিছে। এতিয়া কথাটো হ'ল কি যে এজন যুৱক বা এজন যুৱতীয়ে টোটেল 3টা ডিপাৰ্টমেণ্টত কোৱালিফাই হৈছে, আপোনালোকেতো 1:2 হিচাপত ল'ৰা ছোৱালীক কোৱালিফাই কৰিছে। ধৰক এও এই লাষ্টত যাই এটা ডিপাৰ্টমেণ্টত তেওঁ জইনিং হ'ল, বাকী দুটা যে সিট খালী থাকিল, আপোনালোকেতো এটা পোষ্টৰ বিপৰীতে দুজন যুৱক বা দুজন যুৱতীকহে কোৱালিফাই কৰিছে, এজনে ইয়াতে কোৱালিফাই কৰিছে আৰু এজনে ইয়াতে কোৱালিফাই হ'ল। এই যে 3টাত যে কোৱালিফাই হৈছে, এটাতহে জইনিং কৰিলে, ইয়াৰ বিপৰীতে আৰু এজন মানুহক যে আপোনালোকে লৈছিল, তাক ধৰক ইয়াতে জইনিং কৰাই দিলে, এই যে এটা পোষ্ট যে খালী থাকিল, ইয়াতে আপুনি কাক ভৰাই দিব? যাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে ইমান ল'ৰা ছোৱালী নিবনুৱা, ইয়াৰ পিছতো যদি আপোনালোকৰ ডিপাৰ্টমেণ্টত লাষ্টত যাই খালী থাকি যায় সিটসমূহ, ইয়াতকৈ আৰু অসমীয়া যুৱক যুৱতীসকলৰ কাৰণে বেয়া লগা কথা একোই হ'ব নোৱাৰে। যাৰ কাৰণে আপোনালোকে কোনো পথে যাতে কোনো এটা সিট, অৰ্থাৎ এটা সিটো যাতে আপোনালোকৰ খালী নাযায়, যাৰ কাৰণে আপোনালোকে 1:3 হিচাপত কমচে কম আৰু একবাৰ ছেকেণ্ড লিষ্ট এটা মুকলি কৰি দিব পাৰে। অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কমচে কম ছেকেণ্ড লিষ্ট এটা মুকলি কৰি দিব লাগে।